আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে ৰেল বিভাগত ৩২,৪৩৮টা পদ মুকলি হৈছে। আপোনালোকে নিশ্চয় বহুতে সংবাদ মাধ্যমত চাইছে অথবা বিজ্ঞাপনত আপোনালোকে চাব পাৰিছে যে জানুৱাৰী মাহৰ লাষ্টৰ পৰাই আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব বুলি জানিব পাইছে। কিন্তু বহুতে এতিয়ালৈকে গম পোৱা নাই যে ভাৰত চৰকাৰৰ ৰেল বিভাগত ৩২,৪৩৮টা চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। যিসকলে নেকি ৰেল বিভাগত চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হয়। কেনেকৈ আপোনালোকে আবেদন কৰিব, আবেদন কৰিবৰ বাবে কি ডকুমেণ্টছ লাগিব আৰু আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক আমি আপোনালোকক দেখুৱাই দিওঁ যে কেনেকৈ আবেদন কৰিব। ভাৰত চৰকাৰৰ ৰেল বিভাগৰ পৰা ৩২,৪৩৮টা চাকৰি মুকলি হৈছে। হয়তো ইতিমধ্যে বহুতে আবেদন কৰিছে বা বহুতে আবেদন কৰা নাই। যিসকলে আবেদন কৰা নাই তেওঁলোকে কেনেকৈ আবেদন কৰিব সেইখিনি আমি আপোনালোকক দেখুৱাই দিওঁ। ৰেল বিভাগৰ চাকৰিৰ বাবে ইয়াত চাব পাৰিছে RRB গ্ৰুপ ৰিক্ৰুইটমেণ্ট 2025 ফৰ ৩২,৪৩৮টা পদ মুকলি হৈছে। এতিয়া আপোনালোকে আবেদন কৰাৰ আগতে প্ৰথমতে আপোনালোকে কিছুমান নীতি নিয়ম চাব লাগিব যে আপোনাৰ কি ডকুমেণ্টছ লাগিব, আপোনালোকে কেনেকৈ আবেদন কৰিব, শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, সকলোখিনি তথ্য চোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব লাগিব। এটা এটাকৈ আমি আপোনালোকক সকলোবোৰ তথ্য দেখুৱাই দিম। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এনেকুৱাকৈ আহি যাব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এনেকুৱাকৈ আহি যাব। এনেকুৱা অহাৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত আপোনাৰ চাব পাৰিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB। ইয়াত আপোনালোকে চাব পাৰিছে নটিফিকেশ্যন ডেট 28 ডিচেম্বৰত নটিফিকেশ্যনটো মুকলি হৈছিলে। এপ্লিকেশ্যন ষ্টাৰ্ট 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে। 23 জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। লাষ্ট ডেট এপ্লাই অনলাইন 22 ফেব্ৰুৱাৰী। আপোনালোকে 22 ফেব্ৰুৱাৰীৰ আগতে আবেদন কৰিব লাগিব। এই আবেদন কৰাৰ লাষ্ট তাৰিখটো হৈছে 22 তাৰিখ ফেব্ৰুৱাৰীৰ। 22 তাৰিখৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াত আপুনি চাব পাৰিছে যে এপ্লিকেশ্যন ফিজটো কিমান দিয়া আছে। জেনেৰেলৰ বাবে জেনেৰেল OBC তেওঁলোকৰ বাবে 500 টকা ফিজ দিব লাগিব আবেদন কৰাৰ সময়ত। আৰু ইয়াত আপোনালোকে চাব পাৰিছে ৰিফাউণ্ড এমাউণ্ট এপছ। ইয়াত আপোনালোকে চাব পাৰিছে জেনেৰেল OBC তেওঁলোকৰ বাবে কিমান দিয়া আছে ফিজটো ইয়াত আপোনালোকে সম্পূৰ্ণৰূপে চাব পাৰিছে। এইখিনি ফিজ আপোনালোকে দিব লাগিব। পৰৱৰ্তীখিনি আমি আপোনালোকক দেখুৱাই দিওঁ। ইয়াত চাব পাৰিছে টোটেল পোষ্ট কিমান আছে, ৩২,৪৩৮টা পোষ্ট আছে। ইয়াত চাব পাৰিছে এজ লিমিট আপোনাৰ বয়স কিমান হ'ব লাগিব। মিনিমাম আপোনাৰ বয়স 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনাৰ বয়স 36 বছৰৰ ভিতৰত হ'ব লাগিব। 18 বছৰৰ পৰা 36 বছৰৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব, তেতিয়াহ'লেহে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে চাব পাৰিছে পোষ্ট নেম। ইয়াত আপোনালোকে কি বিভাগত কিমানটা পোষ্ট আছে ইয়াত আপোনালোকে চাব পাৰিব যে এছিষ্টেণ্ট ট্ৰেক মেচিন ইয়াত আপোনালোকে চাব পাৰিছে যে 799টা পোষ্ট দিয়া আছে। এছিষ্টেণ্ট ব্ৰিজ ইয়াত চাব পাৰিছে 301টা পোষ্ট দিয়া আছে। ইয়াত সকলোখিনি তথ্য এনেকুৱাকৈ দিয়া আছে। ইয়াৰ পৰা আপোনালোকে চাব পাৰিব যে কোনটো বিভাগত কিমানটা চাকৰি আহিছে আৰু আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব। ইয়াত চাব পাৰিছে যে ক্লাছ 10 হাইস্কুল পাছ, আপোনালোকে ক্লাছ 10 উত্তীৰ্ণ হ'ব লাগিব অথবা আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকে মেট্ৰিক পাছ আছে তেনেহ'লেহে আবেদন কৰিব পাৰিব আৰু যদি মেট্ৰিক পাছ নাই তেনেহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আপোনাৰ শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ থাকিব
লাগিব তেনেহ'লেহে আবেদন কৰিব পাৰিব ইয়াত চাব পাৰিছে পোষ্ট ইয়াত আপোনালোকে চাব পাৰিছে যে আপোনালোকে স্যালাৰিটো কিমান পাব দৰমহাটো প্ৰতি মাহে কিমান টকা প্ৰথম মাহ আপোনালোকৰ আৰম্ভ হ'ব প্ৰথম মাহতে আপোনালোকে দৰমহাটো লাভ কৰিব 18000 টকা পাৰ মান্থ 18000 টকা প্ৰতি মাহে আপোনালোকে লাভ কৰিব যেতিয়া আপোনালোকে জয়েনিং হ'ব তেতিয়া 18000 টকাকে আপোনালোকক দিয়া হ'ব পিছত লাহে লাহে আপোনালোকৰ দৰমহাটো বৃদ্ধি কৰা হ'ব ইয়াত সকলোবোৰ তথ্য ইয়াত আপোনালোকে যদি চাব বিচাৰে পঢ়ি তেনেহ'লে আপোনালোকে চাব পাৰিব ইয়াত আপোনালোকে চাব পাৰিছে সাবজেক্ট নেম জেনাৰেল সায়েন্স থাকিব ম্যাথমেটিক্স থাকিব জেনাৰেল ইন্টেলিজেন্স থাকিব সকলোবোৰ কি সাবজেক্ট আপোনালোকৰ থাকিব লাগিব সিলেবাসত যেতিয়া আপোনালোকৰ এক্সামটো যেহেতু হ'ব এক্সামত আপোনাৰ কি সাবজেক্ট থাকিব ইয়াত আপোনালোকে সাবজেক্টটো চাব পাৰিছে ইয়াত আপোনালোকে কুৱেশ্যন কেইটা চাব পাৰিছে কোনটো সাবজেক্টৰ পৰা কিমানটা কুৱেশ্যন আহিব টোটাল মাৰ্ক কিমান থাকিব লাগিব ইয়াতো আপোনালোকে চাব পাৰিছে 100 মাৰ্ক থাকিব ইয়াৰ পৰা আপোনালোকে 100টা কুৱেশ্যনত আপোনালোকৰ 100 মাৰ্ক থাকিব ইয়াত আপোনালোকে শুদ্ধকৈ এনসাৰটো কৰিব লাগিব আৰু আপোনাৰ সময় কিমান থাকিব 1 ঘণ্টা 30 মিনিট সময় থাকিব আপোনালোকে এক্সামটো দিব লাগিব 1.5 ঘণ্টাৰ ভিতৰতে আপোনালোকে এক্সামটো কমপ্লিট কৰিব লাগিব কাৰেক্ট এনসাৰ +1 মাৰ্ক ৰং এনসাৰ -1 3 মাৰ্ক আপোনালোকে ইয়াত নেগেটিভ মাৰ্ক থাকিব তিনিটা এনসাৰ যদি আপোনালোকে ৰং কৈ দিয়ে তেনেহলে আপোনালোকৰ 1 মাৰ্ক কৰ্তন কৰা হ'ব এইখিনি আপোনালোকে চাব পাৰিব অথবা স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে যে আপোনাৰ কি সাবজেক্টৰ পৰা কিমানটা কুৱেশ্যন আহিব আৰু কিমান মাৰ্ক আহিব কোনটো সাবজেক্টৰ পৰা ইয়াত আপোনালোকে চাব পাৰিব এনেকুৱাকৈ সকলোখিনি তথ্য আপোনালোকে চাই পিছতহে আবেদন কৰিব লাগিব কেনেকৈ আবেদন কৰিব হিটো আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই দিম কিয়নো এটা ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ তথ্য দেখুৱাব নোৱাৰো ভিডিঅ'টো বহুতো ডাঙৰ হৈ যাব সেই কাৰণে আপোনালোকে প্ৰথমতে এই তথ্যখিনি আপোনালোকে এবাৰ চাই লওক চাই লোৱাৰ পিছতহে আপোনালোকে আবেদনটো কৰিব লাগিব ইয়াত আপোনালোকে কি লাগিব ডকুমেন্টছখিনি কি লাগিব সেইখিনি আমি আপোনালোকক জনাই দিম ইয়াত আপোনালোকে সকলোবোৰ তথ্য ইয়াত আপোনালোকে এপ্লিকেশ্যন লিংকবোৰ দিয়া আছে ইয়াত ক্লিক কৰি দিলে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াৰ ফৰ্মটো আহি যাব আপোনালোকে ফৰ্মটো ফিল কৰি জমা দিলে আপোনালোকৰ কমপ্লিট হৈ যাব কিন্তু পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক এইখিনি কৰিও দেখুৱাই দিম